হাই মই ৰত্নদত্ত SHG মোটিভেশ্যনাল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0। যেহেতু অৰুণোদয় 3.0 ফৰ্ম ফিল আপ শেষ হৈছে, তাৰপিছত যিসকল মহিলাই অৰুণোদয় 0.1 আৰু 0.2 অৰুণোদয় পাই আছিলে, 0.3 তেওঁলোকৰ নামটো কাটি দিয়া হৈছে। তেওঁলোকে এতিয়া আৰু অৰুণোদয় পোৱা নাই। গতিকে যিসকল বাইদেউ 0.1 আৰু 0.2 অৰুণোদয় পাই আছিলে কিন্তু 0.3 অৰুণোদয় পোৱা নাই, তেওঁলোকৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 30 জুনৰ ভিতৰত যিসকল মহিলাই 3.0ত নিজৰ নাম অহা নাই, তেওঁলোকে ফৰ্ম ফিল আপ কৰি জমা দিব কৈছে। যিসকল বাইদেউ গাঁৱত আছে তেওঁলোকে ব্লকত এই ফৰ্ম জমা কৰিব, আৰু যিসকল বাইদেউ টাউনত আছে তেওঁলোকে মিউনিচিপালিটি এৰিয়াত এই ফৰ্ম জমা কৰিব। গতিকে যোন মহিলাৰ নাম অৰুণোদয় 3.0 অহা নাই, তেওঁলোকে অতি সোনকালে ফৰ্মটো ফিল আপ কৰি জমা কৰক। এই ফৰ্মটো ফিল আপ কৰোঁতে আপোনালোকৰ ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু বেংক পাছবুকৰ ফাৰ্ষ্ট কপিটো, পেজ যিটো আছে তাত গোটেইকেইটা জেৰক্স কপি লৈ পেলাই আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। আৰু ফিল আপ কৰি আপোনালোকে ওচৰৰ ব্লক বা মিউনিচিপালিটি অফিচত জমা কৰক। যদি নতুনকৈ আপোনালোকে অৰুণোদয় আবেদন কৰিছিলে, তেওঁলোকৰ নাম অহা নাই, তেওঁলোকৰ কাৰণে কিন্তু এইটো নহয়। যোনে অৰুণোদয় পাই আছিলে, মই আকৌ এবাৰ কৈছোঁ, যিসকল মহিলাই অৰুণোদয় পাই আছিলে কিন্তু এইবাৰ তেওঁলোকৰ নামটো অহা নাই, তেওঁলোকৰ বাবে এই সুবিধাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে যে তেওঁলোকে আকৌ নতুনকৈ আবেদন কৰিব পাৰিব, আৰু যদি সকলো ডকুমেণ্ট ঠিক আছে তেন্তে তেওঁলোকে আকৌ অৰুণোদয় পাব। গতিকে যাৰ ডকুমেণ্টত ভুল নাই বা যাৰ ঘৰৰ চাকৰিয়াল নাই, তেওঁলোকে সোনকালে আবেদন কৰি এইটো সুবিধা লওক। এইটো লাষ্ট ডেট হৈছে আপোনাৰ 30 জুন। 30 জুনৰ ভিতৰত এই গোটেইখিনি ডকুমেণ্ট ফিল আপ কৰি আপোনালোকে ব্লকত বা মিউনিচিপালিটিত জমা কৰিব লাগিব। যদি ফৰ্ম আপোনালোকে নাপায় তেন্তে মিউনিচিপালিটিত যাওক আৰু যদি ব্লকত যাওক, তাৰ পৰা আপোনালোকক সকলোখিনি তথ্য ভালকৈ বুজাই দিব কেনেকৈ কি কৰিব লাগিব। সময় বেছি নাই, আজি 20 তাৰিখৰ হ'ল, গতিকে আপোনালোকে সোনকালে কৰি এই ফৰ্মখিনি জমা কৰক আৰু অৰুণোদয় লাভ কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।